ফেক্টৰী কামত তেওঁক মাতি পঠিওৱা হৈছিল কিন্তু তেওঁ ফেক্টৰীলৈ যাবলৈ অকণো ইচ্ছা নকৰি ভায়েকক যাবলৈ বাৰে বাৰে কৈ আছিল তই কচোন ককাইদেউ মই কেনেকৈ যাওঁ কালি মই কলিকতাৰ পৰা আহি পাইছোঁ তাতে আকৌ মোক সুধিয়েই টেনিছ ক্লাবৰ এনুৱেল মিটিংখন দিছে এতিয়া মই নগ'লে জানো ভাল হ'ব মোৰ গাটো ভাল থকা হ'লে তোক মই জোৰ নকৰিলোহেঁতেন কালিৰ পৰা প্ৰেচাৰটোৱে বৰ দিগদাৰী কৰি আছে মেডিচিন খায়ো কণ্ট্ৰল কৰিব পৰা নাই তাতে আজিৰ ভিতৰত ষ্টক ক্লিয়াৰ কৰিব নোৱাৰিলে টেক্সত ফচিব লাগিব সেইকাৰণে কৈছোঁ আমাৰ যিকোনো দুয়োজনৰ এজন যাব লাগিব তই এটা কাম কৰ ললিত আছে নহয় ললিতক লগত লৈ যা আৰু তইতো ষ্টক চাব নালাগে যি চাব লগা আছে ললিতেই চাব তই বহি থাকিলেই হ'ব আৰু আহোঁতে এটা কাম কৰিবি কি কাম ডক্টৰ ভাগৱতীক এবাৰ লগ ধৰি আহিবি হয়তো তোৰ প্ৰেছাৰৰ টেবলেটটো চেঞ্জ কৰি দিব পাৰে মই বাৰু ফোন এটা কৰি দিম ঠিক আছে তই ললিতক সোনকালে ওলাবলৈ ক ঠিক আছে সেই যে মানুহজন ওলাই গ'ল পুনৰ জীৱনতে আৰু ঘূৰি নাহিল ফেক্টৰীত কাম শেষ কৰি নিজে গাড়ী চলাই আহি থাকোঁতে ৰাস্তাৰ কাষৰ গছ এজোপাত খুন্দা মাৰিলে হয়তো গাড়ীৰ ভিতৰতে তেওঁৰ ষ্ট্ৰক হৈছিল লগত কোনো নথকাৰ বাবে ৰাতিপুৱাইহে মানুহে গাড়ীৰ ভিতৰতে তেখেতৰ ডেড বডি উদ্ধাৰ কৰিছে অকলে মানে বৰ্মা সেই ললিত বোলাজন লগত নাছিল জানো সি যাওঁতে লগত ঠিকেই গ'ল আহোঁতে মানুহজনক অকলে পঠিয়াই দিলে তেখেতে বোলে তাক ফেক্টৰীত থাকি আহিবলৈ কৈছিল হয়তো সময়মতে ট্ৰিটমেণ্ট পোৱা হ'লে তেখেত বাচি থাকিল হয় কিন্তু এই ললিত কোন বৰ্মা এতিয়া হালৈ যেনেকুৱা তেতিয়া ললিত আছিল কোম্পানীৰ মেনেজাৰ মানে ডাঙৰ বৰ বাপেক ডাঙৰ বৌ মানে আমাৰ বৰ্ণালীৰ দেউতাক আমাৰ এখেতে তেওঁক কামত সোমোৱাই দিছিল যথেষ্ট বিশ্বাসীও আছিল কিয় জানো এই কামটো কৰিলে ভুল নহয় মা জানি বুজি কৰা ভুলক ভুল বুলি নকয় অৱহেলা বুলি কয় অৱহেলা